Good morning, one and everybody. Welcome back to my grammar series in English grammar. Today I will discuss with you about simple present tense. What is simple present tense? How we use am, is, are. The form of be verb am, is, are as principal verb in simple present tense. So come to the video and look at the board. So guys, next we are to discuss with you about am, is, are in simple present tense as principal verb. মানে প্রিন্সিপাল ভার্ব মানে মূল ভার্ব হিসাবে এম ইজ আৰক আমি কেনেকৈ চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰোঁ সেই কথাখিনি আজি আমি ইয়াত আলোচনা কৰিম আৰু এটা আমি ষ্ট্ৰাকচাৰ দিম ইংৰাজী শিকিবলৈ ইংৰাজী জানিবলৈ ক'বলৈ হ'লে ইংৰাজী প্ৰতিটো টেন্সৰ প্ৰতিটো বিষয়ৰে ষ্ট্ৰাকচাৰবিলাক জানিব লাগিব যে আমি কেনেকৈ বাক্য লিখিম ইংৰাজীৰ মেইন কথাটো হ'ল কি জানা যে ইংৰাজীৰ প্ৰথম কথাটো হ'ল যোনে ইংৰাজী বনাব পাৰে যোনে ইংৰাজী গ্ৰামাৰ জানে যোনে ইংৰাজীৰ ষ্ট্ৰাকচাৰ জানে তেওঁহে ইংৰাজী শিকিব পাৰে গতিকে ইংৰাজী আমি চিম্পল প্ৰেজেণ্ট টেন্সটো প্ৰথম শিকাৰ কাৰণে চিম্পল প্ৰেজেণ্ট টেন্সত আমাৰ বি ভাৰ্বৰ ফৰ্ম এম ইজ আৰ কেনেকৈ আমি ব্যৱহাৰ কৰোঁ আমি তাকে দেখুৱাম আৰু লগতে দেখুৱাম যে আমাৰ সৰ্বসাধাৰণ ৰাইজে জানে যিসকলে জানেতো কথা নাই যিসকলে নাজানে মন দিব যে আমাৰ প্ৰথম চাব লাগিব যে ছাবজেক্ট কেইটা আমি এম ইজ আৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰোঁ আমি সাধাৰণতে 7 প্ৰকাৰৰ ছাবজেক্ট পাওঁ বা 8 প্ৰকাৰৰ ছাবজেক্ট পাওঁ আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ এই ছাবজেক্টবিলাক এই 8 প্ৰকাৰত সোমাই আছে গতিকে আমি প্ৰথম চাম I subject, we subject, you subject, he subject, she subject, they subject আৰু boys and girls গতিকে এই ছাবজেক্টবিলাকৰ ভিতৰত আৰু এটা বস্তু সোমাই আছে নাম্বাৰ এণ্ড জেণ্ডাৰ নাম্বাৰ সোমাই আছে একবচন বহুবচন এইটো বহুবচন এইটো একবচন এইটো একবচন এইটো বহুবচন এইটো বহুবচন গতিকে আমি যেতিয়া এটা ছাবজেক্ট বহুৱাই দিওঁ তেতিয়া আমি কি চাম যে ছাবজেক্টটো বহুৱাৰ লগে লগে ভাৰ্বটো আমি কি কৰিম ভাৰ্বটো আমি কোনটো ভাৰ্ব হ'ব যেনে আইৰ লগত আমাৰ এম হ'ব আই এম এ বয় আই এম এ বয় হ'ব গতিকে উৰ লগত কি হ'ব আমাৰ আৰ হ'ব উইটো বহুবচন সেইকাৰণে কি হ'ব উই are students. We are students. Your logot ki hobo you are a doctor boli kobe doctor. You are a doctor. Your logot ki hobo is aibo. Your logot ami taror is hobo he is a customer, grahak. She is a singer. তাই এজনী গায়িকা they are players. আৰু বইজ আৰু গাৰ্লছ যেতিয়া হ'ব তেতিয়া বহুবচন কাৰণে ভাৰ্বটো আমাৰ কি হ'ব they are students they লগতো আর হ'ব so guys আমি এতিয়া ইয়াত দেখিছোঁ
যে আমি বিভাৰ্বৰ ফৰ্ম এই যে আছে আমাৰ এম আছে ই আছে আৰ আছে এই বিভাৰ্বৰ ফৰ্মকেইটা আমি ছাবজেক্টৰ লগত কেনেকৈ দিছোঁ আৰ লগত এম দিছোঁ উৰ লগত আৰ দিছোঁ ইউৰ লগত আৰ দিছোঁ হিৰ লগত ইজ দিছোঁ চিৰ লগত ইজ দিছোঁ দেৰ লগত আৰ দিছোঁ আৰু বহু বচনৰ লগত আৰ দিছোঁ এইকেইটা ক্ৰিয়াপদ হৈছে কিন্তু এইকেইটা ইয়াত প্ৰিন্সিপাল ভাৰ্ব হৈছে মূল ভাৰ্ব হৈছে ইয়াত প্ৰিন্সিপাল ভাৰ্ব আৰু ইয়াতে আমি বেলেগকৈ যেতিয়া আমি বেলেগ ভাৰ্ব লগাই দিম যেনে গো ডু চিং এই ভাৰ্ববিলাক লগাই দিম তেতিয়া আমি সেই নিয়মখিনি আকৌ বেলেগকৈ ক'ম গতিকে ভিডিঅ'টো তোমালোকে চাই ল'লা ভিডিঅ'টো তোমালোকে এই কথাখিনি কমেও 10 minutes you should give practicing only 10 minutes per day তোমালোকে যদি 10 মিনিটকৈ এই কথাখিনিৰ ওপৰত প্ৰেক্টিছ কৰা মানে অভ্যাস কৰা চৰ্চা কৰা তেতিয়াহ'লে তোমালোকে নিশ্চয় জানিবা তোমালোকে এজন ইংৰাজীত ভাল ছাত্ৰ হ'ব পাৰিব গতিকে এই ভিডিঅ'টো এই কথাখিনি যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু শ্বেয়াৰ এইকাৰণে কৰিবা যে আৰু তোমাৰ নিচিনা যাতে 10জন ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰে চ' আজিলৈ ইমানতে থাকক থেংক ইউ